নমস্কাৰ, জয় শ্ৰীকৃষ্ণ। জুবিন পিহিত অসম সকলো সমাজ সজাগতাৰ এক হৈ থাকিব লাগিব, য'ত জাতি আৰু ভেদ একোৱেই নাই। সকলো অসমত বাস কৰা ৰাইজে এক হৈ থাকিব লাগিব। নমস্কাৰ, মই পল্লৱী গোস্বামী সকলো অসমবাসী ৰাইজলৈ সমাজ সজাগতাৰ আলোচনালৈ সকলোকে স্বাগতম জনাইছো। আজি কথা পাতিম অসমখন উন্নতি, শিক্ষা আৰু সভ্যতাৰ দিশত লৈ যাবলৈ আমি চাৰিটা ব্যৱস্থা ঠিক কৰিব লাগিব। এই চাৰিটা ব্যৱস্থা কিনো আহকচোন আলোচনা কৰো। সকলো অসমবাসী ৰাইজলৈ মোৰ ভৰিত ধৰি অনুৰোধ যে সকলোৱে ভিডিঅ'টো লাষ্টলৈ চাব আৰু আপোনালোকৰ আজিৰ সমাজৰ যোগ্যতা বুলি যদি ভাবে তেনেহলে ফেচবুকত চাই আছে ফলো কৰি দিব আৰু ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰি দিব। তেনেহলে আহকচোন আজি কি চাৰিটা ব্যৱস্থা ঠিক কৰিলে আমাৰ অসমখন সুস্বাস্থ্য, সুশিক্ষিত আৰু সুসভ্যতাৰ দিশত পৰিগণিত হ'ব আৰু সুশিক্ষাৰ নাম অৰ্জন কৰিব পৰা তালিকাত অন্তৰ্ভুক্ত হ'ব। তেনেহলে বলকচোন এই চাৰিটা ব্যৱস্থাটো প্ৰথম ব্যৱস্থাটো ডাঙৰ ব্যৱস্থাটোৱে হৈছে শিক্ষা। শিক্ষা ব্যৱস্থাটো চৰকাৰে আৰু উন্নত কৰিব লাগিব। কাৰণ শিক্ষাৰ দুই প্ৰকাৰ আছে। এটা ঘৰুৱা শিক্ষা, যেনে ধৰা আমি ভাল আৰু বেয়া যিটো শিক্ষাৰ নীতি সেইটো আমাৰ নিজৰ মাক আৰু দেউতাকৰ কৰ্তব্য, আৰু বাকী প্ৰাথমিক শিক্ষাখিনি সেইখিনি চৰকাৰে উন্নতভাৱে আৰু চৰকাৰে চিন্তা কৰিব লাগিব যে আমাৰ জনসাধাৰণৰ মানুহখিনি যিখিনিয়ে প্ৰাইভেট স্কুলত পঢ়াবলৈ নোৱাৰে সেই মানুহখিনিয়ে যে ভাল আধুনিক শিক্ষাৰ দিশত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ভালদৰে শিক্ষা অৰ্জন কৰিব পাৰে। কাৰণ আমাৰ অসমখনৰ ল'ৰা ছোৱালীখিনি ভালদৰে শিক্ষা লৈ আহি এজন ডাক্তৰ, ইঞ্জিনিয়াৰ বাকী দিশত তেতিয়াহে আগুৱাই যাব পাৰিব আৰু ভাল শিক্ষিত দিশৰ সভ্যতাৰ দিশত লৈ যাব পাৰিব। প্ৰথমটো হৈছে শিক্ষাৰ দিশ। যেতিয়া এজন ল'ৰা বা ছোৱালী শিক্ষা লৈ ওলাই আহে তেতিয়া ডক্তৰ, ইঞ্জিনিয়াৰ, উকিল, এডভোকেট হয়। দুই নম্বৰ ব্যৱস্থাটো হৈছে ডাক্তৰ ব্যৱস্থা। যেতিয়া ল'ৰা বা ছোৱালী এজনীয়ে পঢ়ি ওলাই আহে তেওঁ ডাক্তৰ হ'ব বিচাৰে আৰু ডাক্তৰৰ ব্যৱস্থাটো চৰকাৰে ঠিক কৰিব লাগিব। গাঁৱৰ মেডিকেল বিলাকত ভাল ঔষধ যোগান ধৰিব লাগিব আৰু ভাল ডক্তৰ এপইণ্টমেণ্ট দিব লাগিব। তেতিয়াহে আমাৰ অসমৰ জনসাধাৰণৰ যিবোৰ নিবনুৱা, য'ত প্ৰাইভেট হস্পিটেলত যাবলৈ নোৱাৰে, তেওঁলোকে সুস্বাস্থ্য হৈ তেতিয়াহে থাকিব। বৰ্তমানলৈকে কিন্তু ডক্তৰৰ ব্যৱস্থাটো সামাজিকভাৱে চৰকাৰৰ এতিয়ালৈকে ঠিক হোৱা নাই। কিন্তু এই মেডিকেল ব্যৱস্থাটো ঠিক কৰিব লাগিব। তাৰ পাছতে হৈছে প্ৰশাসনিক ব্যৱস্থাটো। প্ৰশাসনিক ব্যৱস্থা, যেতিয়া এজন ল'ৰা বা ছোৱালী প্ৰশাসনিক হ'বলৈ বিচাৰে তাৰ ভিতৰত কেইবাটাও গুণ থাকিব লাগে। প্ৰথম কথাটো হ'লে সমাজ সেৱা। সমাজৰ কাৰণে কি ভাল বেয়া সেইখিনি থাকিব লাগিব আৰু চৰকাৰে প্ৰতিটো দিশতে সমাজ সেৱাৰ সততাৰ দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকক জাগৰণ কৰিব লাগিব। চৰকাৰৰ কৰ্তব্য সেইটো। তাৰ পাছতে হৈছে উকিল ব্যৱস্থাটো ঠিক কৰিব লাগিব। কাৰণ আপুনি পুলিচে চোৰ এজন ধৰি দিয়াৰ পাছত কেছটো ন্যায়ালয়লৈ যায় আৰু ন্যায়ালয়লৈ উকিলে ধৰি কেছটো সমাধান কৰে। কাৰণ যদি এজন চোৰক যদি চোৰ নহয় বুলি এজন উকিলে পইচা লৈ পেলাই ঘুচ খাই উলিয়াই দিয়ে তেনেহলে আমাৰ এই ব্যৱস্থাটো ঠিক কৰিব লাগিব। বিশেষকে যদি আমি সভ্যতা সমাজ বিচাৰো তেনেহলে এইটো কৰোণা প্ৰশাসনিক ব্যৱস্থা আৰু উকিল ব্যৱস্থাটো ঠিক কৰিব লাগিব। আৰু অসমখন বা এখন ৰাজ্য সুস্বাস্থ্যৰ সকলো জনসাধাৰণৰ মানুহৰ চিন্তা কৰি ডক্তৰ ব্যৱস্থাটো ঠিক কৰিব লাগিব। মানে স্বাস্থ্যৰ, তেতিয়াহে জনসাধাৰণ ভালদৰে সুস্বাস্থ্য হৈ থাকিব। আৰু এক নম্বৰতে হৈছে শিক্ষা। যেতিয়া শিক্ষা ভাল হ'ব তেতিয়া এজন ভাল ডক্তৰ হ'ব, ভাল প্ৰশাসনিক হ'ব আৰু ভাল উকিল হ'ব। এইখিনি যদি আমি ব্যৱস্থা ঠিক কৰো আমাৰ অসমত দুৰ্নীতি ভ্ৰষ্টাচাৰবোৰ সকলো শেষ হ'ব। কাৰণ এইবোৰ কণ্ট্ৰল কৰি আছে চৰকাৰে আৰু চৰকাৰে ব্যৱস্থা কৰি আছে। চৰকাৰী মেডিকেলেই হওক, চৰকাৰী প্ৰশাসনিক থানা হওক, পুলিচ হওক, আৰু এইপিনে উকিল আৰু এইপিনে ডক্তৰ। কাৰণ মেডিকেলত যদি যায় আপুনি ডক্তৰ, ভাল ডক্তৰবোৰ পোষ্টিং দিব লাগিব। ভাল ডক্তৰ পোষ্টিং দিব লাগিব। তেতিয়াহে এজন ভাল ডক্তৰে আমাৰ জনসাধাৰণৰ
যিবোৰ নিবনুৱা প্ৰাইভেট হস্পিটেলত যাবলৈ নোৱাৰে আৰু যিবোৰ শিক্ষা ব্যৱস্থাৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ আৰু উন্নত কৰিব লাগিব এতিয়ালৈকে একোৱে হোৱা নাই এইটো ব্যৱস্থা ঠিক কৰিব লাগিব তেতিয়াহে যিসকলে টকা পইচা আছে প্ৰাইভেট স্কুলত পঢ়াব কিন্তু যিসকলে চৰকাৰী স্কুলতে পঢ়াব লাগে তেওঁলোকৰো শিক্ষাটো আধুনিকভাৱে পোৱাটো আজিৰ যুগৰ দৰে পোৱাটো কিন্তু কৰ্তব্য কিন্তু জনসাধাৰণে কিন্তু সকলোৱে গুৰুত্ব দিব লাগে যে এই শিক্ষা ব্যৱস্থাটো গুৰুত্ব দিব লাগে কাৰণ যেতিয়া শিক্ষা ব্যৱস্থাটো ঠিক হ'ব দুৰ্নীতি ভ্ৰষ্টাচাৰ ইয়াৰ পৰাই আৰম্ভ হয় শিক্ষা ভাল দিব তেতিয়া ভাল ডক্টৰ ওলাব ভাল প্ৰশাসনিক ওলাব আৰু উকিল ওলাব এই চাৰিটা বস্তু যে সমাজ সেৱাৰ বস্তু হয় সমাজখন শুধৰাব পৰা বস্তু হয় এইকেইটা বস্তু এই বস্তুকেইটা যেতিয়া ঠিক হ'ব দুৰ্নীতি ভ্ৰষ্টাচাৰ শেষ হ'ব আৰু তাৰ ওপৰত আছে চৰকাৰে এই বস্তুটো গুৰুত্ব দিব লাগিব আকৌ এটা ভিডিঅ'ত আপোনালোকক লগ পাম এনেদৰে সমাজ সজাগতাৰ বিষয়ে আলোচনা কৰিম আৰু এই বিভাগকেইটা দীঘলীয়াভাৱে আলোচনা কৰিম শিক্ষা কি দিশত ঠিক কৰিলে ভাল হয় ডক্টৰ কি দিশত ভাল হ'ব আৰু প্ৰশাসনিক সেৱা কিদৰে ভাল হ'ব আৰু উকিল কি দিশত ভাল হ'ব এইটো দীঘলীয়াৰ এটা ভিডিঅ' লৈ আহি আছো আপোনালোকক সকলো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈ জয় শ্ৰীকৃষ্ণ ৰাধে ৰাধে আৰু ভিডিঅ'টো মই লাষ্টত এটাই কথা ক'বলৈ বিচাৰোঁ সদায় মই শিক্ষাৰ দিশটোত আগত ৰাখোঁ কাৰণ এটা কথা জানেনে বাৰু আমি মানুহবোৰ খুব স্বাৰ্থপৰ হৈ গৈছোঁ দুটকমান হ'লেই আমি প্ৰাইভেট স্কুলত পঢ়াওঁ ল'ৰা ছোৱালী কিন্তু আমি ঘৰখনক শুৱে বাৱে থকা মানুহ ঘৰৰ ল'ৰা ছোৱালীবোৰ কি স্কুলত পঢ়িছে কি খাইছে সেইবোৰ আমি একেবাৰে গুৰুত্ব নিদিওঁ আমাৰ অসমীয়া সমাজখন তেনেকুৱা নাছিলে আৰু বৰ্তমান তেনেধৰণে হ'বলৈ গৈছে আমি যদি ল'ৰা ছোৱালী প্ৰাইভেট স্কুলত পঢ়াইছোঁ তেনেহ'লে আমাৰ বাকী চকু দিবলৈ একো দৰকাৰ নাই কিন্তু মানুহ হিচাপে আমাৰ দায়িত্ব আমাৰ ওচৰ চুবুৰীয়া সমাজখন কিদৰে চলিছে আমি চাব লাগে আচলতে আমি যদি ওচৰ চুবুৰীয়া মানুহ ঘৰৰ শুৱে বাৱে থকা মানুহ ঘৰৰ ল'ৰা ছোৱালীটো কিহত পঢ়িছে চৰকাৰী স্কুলত পঢ়িছে কিদৰে পঢ়িছে কি পাইছে এইবোৰ খবৰ ৰাখোঁ তেনেহ'লে আমাৰ সমাজখন হয়তো মানৱীয়তাৰ আৰু সভ্যতাৰ দিশত আগুৱাই যাব চাওক চৰকাৰী স্কুলৰ শিক্ষকে কেতিয়াও আপুনি চৰকাৰী স্কুলত নপঢ়ায় কাৰণটো কিয় কওকচোন বাৰু আৰু অসমতো চৰকাৰী স্কুলক বাদ দি প্ৰাইভেট স্কুল বহুত হৈ গৈছে আৰু প্ৰাইভেট মেডিকেলো বেছি হৈ গৈছে নহ'বনো কিয় কাৰণ সকলোৱে ঢাপলি মেলিবলৈ লৈছে প্ৰাইভেট স্কুল আৰু প্ৰাইভেট হস্পিটাল কাৰণ প্ৰাইভেট মেডিকেল আৰু প্ৰাইভেট স্কুলত আজিকালি শিক্ষাবোৰ ভাল দিয়া হৈছে এইটো কিন্তু সত্য কথা কিন্তু সেই যে ভাল শিক্ষাবোৰ আমি জানো চৰকাৰী হস্পিটালত চৰকাৰী স্কুলত বাৰু আমি দিব নোৱাৰোনে বাৰু আমি চৰকাৰক দাবী উত্থাপন কৰিব লাগিব সেইবোৰ কোনে কৰিব আমি জনসাধাৰণৰ মানুহে আমি ভোট দি জিকাইছোঁ যিহেতু আমি জনসাধাৰণৰ মানুহে সমাজ সজাগতাৰ এক হৈ থাকিব লাগিব তেতিয়াহে আমাৰ অসমখন এখন ৰাজ্য সুস্বাস্থ্য সুসভ্যতা আৰু সুশিক্ষাৰ দিশত আগুৱাই যাব আজি মোৰ ল'ৰাটোক মই প্ৰাইভেট স্কুলত পঢ়াইছোঁ কিন্তু মই লক্ষ্য কৰোঁ ওচৰ শুৱে বাৱে থকা মানুহ ঘৰৰ ল'ৰা ছোৱালীটোনো ক'ত পঢ়াইছে চৰকাৰী স্কুলত কি পাইছে নাই পোৱা এইটো কিন্তু অপ্ৰিয় হ'লেও চিৰসত্য কথা যে চৰকাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কেতিয়াও চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীক নপঢ়ায় সদায় প্ৰাইভেট স্কুলতে পঢ়ায় জয় শ্ৰীকৃষ্ণ ৰাধে